হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আমাৰ ইফালে অকণমান ওলাই আহিছিলোঁ। আপোনালোকক ভিডিঅ' আজি 2-3 দিন ধৰি ভিডিঅ' দিব পৰা নাই গাইজ। মোৰ মনটো বেয়া লাগি আছে। যি নহওক আজি ভিডিঅ' এটা সৰুকৈ আপোনালোকক দিম গাইজ। জীৱনত বহুত ভুল কৰিলোঁ আৰু ভুল নকৰোঁ গাইজ। এয়া জিকা কৰি আছোঁ গাইজ, জিকা দেখাম। অ'কে গাইজ, ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাইনেলি মই জিকা খেতিৰ ফালে আহি আছোঁ গাইজ, আপোনালোকক দেখাই আছোঁ। আমাৰ দাদা এজনে, মোৰ ওচৰ সম্পৰ্কীয় দাদা এজনে জিকা খেতি কৰিছে। জিকা খেতি কি সুন্দৰ হৈছে আপোনালোকক মই ফাইনেলি দেখাইছোঁ গাইজ। জিকা খেতি দেখাইছোঁ মই। আমাৰ অসমীয়া ল'ৰা হৈ যে ইমান সুন্দৰ খেতি কৰিব পাৰে, অকল মিয়াই নহয়, আমাৰ অসমীয়া ল'ৰাতো খেতি কৰিব পাৰে ন। তাৰ এইটো এটা নমুনা গাইজ, আপোনালোকক দেখাব বিচাৰিছোঁ। এটা সুন্দৰ এটা পৰিৱেশ খেতিৰ, সুন্দৰ গাইজ দেখাই আছোঁ মই আপোনালোকক। ফাইনেলি ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে চাব। এয়া অসংখ্য জিকা গাইজ লাগি আছে। এয়া কোনো ধৰণৰ বেছি ৰাসায়নিক সাৰ, অতিৰিক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয়। জৈৱিক সাৰ বৰ্তমান ব্যৱহাৰ কৰা হৈছে। জৈৱিক সাৰ বৰ্তমান ব্যৱহাৰ কৰা হৈছে। ৰাসায়নিক সাৰৰ পৰিমাণটো কম। যি নহওক, এয়া আৰু অলপ দিনৰ পিছত এতিয়া বৰ্তমান ছিঙি থৈছে আৰু অলপ ছিঙি থৈছে, বজাৰলৈ নি আছে। তেখেতসকলে বজাৰত বিক্ৰী কৰি আছে কমভাৱে। আপোনালোকে দেখাইছোঁ উধৰপা মুধলৈকে। এয়া জিকা খেতি উধৰপা মুধলৈকে এয়া সুন্দৰভাৱে গাইজ লাগি আছে। দেখাইছোঁ মই সুন্দৰভাৱে জিকা খেতি কৰিছে। বহুত ভাল লাগিলে যে অসমীয়া ল'ৰা হৈছে ইমান সুন্দৰ খেতি কৰিছে। ভাল লাগে এটা এনেকুৱা দৃশ্য, এনেকুৱা জেগাত আহি নিজকে এটা ভাল লাগে। খেতিৰ জেগা ন গাইজ। আৰু আমি গাইজ বাৰিষা ধান খেতি কৰোঁ গাইজ, কিন্তু এখেতসকলে এতিয়া বৰ্তমান ধান লগাইছে। যেতিয়া আমাৰ বাৰিষা হ'ব, এই ধান কাটিবলৈ হ'ব গাইজ। এই ধান চাওক, এই ধান খেতি এই বাৰিষাৰ হোৱাৰ লগে লগে এই ধান খেতি অলৰেডি কাটিবলৈ হ'ব। আমাৰ মানে কাতি মাহৰ পৰা মেক্সিমাম কাতি মাহৰ পৰা এয়া লগোৱা হৈছিলে। এয়া সম্পূৰ্ণ লগাইছে একদম ধুনীয়াকৈ মেচিন দি পানী ব্যৱস্থা কৰি এতিয়া সম্পূৰ্ণৰূপে লগাইছে ধান খেতি। একদম সুন্দৰ ধান খেতি হৈছে। মই আঁতৰলৈকে দেখাইছোঁ। এয়া সুন্দৰ ধান খেতি, বহুত ভাল। অসমীয়া ল'ৰা হৈ যে ইমান এটা সুন্দৰ খেতি কৰিব পাৰিছে, বহুত ভাল লগা দৃশ্য গাইজ। নিজকে বহুত ভাল লাগিছে আজি ইমান সুন্দৰ এখন ঠাইত আহি। আৰু তেখেতক অশেষ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া জলকীয়া খেতি কৰিছে। জলকীয়া দেখাইছোঁ গাইজ, জলকীয়া খেতি, অসংখ্য জলকীয়া খেতি গাইজ। জলকীয়া এয়া উধৰপা মুধলৈকে জলকীয়া খেতি আছে। এটা সুন্দৰ দৃশ্য গাইজ। অলপ দিনৰ পিছত এয়া জলকীয়া লাগিব। এয়া লগাৰ লগে লগে তেখেতে বজাৰলৈ নিব, বজাৰত সুলভ মূল্য হিচাপে বজাৰত বিক্ৰী কৰিব দেই। আৰু এইফালে দিয়া আছে, এইটো ৰঙালাও হয় ন? তিয়ঁহ, ইয়াত তিয়ঁহ দিয়া হৈছে। ইয়াত তিয়ঁহো লাগি আছে কমভাৱে। এতিয়া চাওক গাইজ, ফাইনেলি দেখাব বিচাৰিছোঁ মই। ইয়াত তিয়ঁহ লাগি আছে আৰু তিয়ঁহ তেনেকেই ছিঙি তেখেতসকলে বজাৰত বিক্ৰী কৰি আছে। আৰু নিজৰ যে চাকৰি কৰি যে এজন মানুহে উপকৃত হ'ব পাৰে তেনেকুৱা নহয়, খেতি কৰি যে এজন মানুহ উপকৃত হ'ব পাৰে তাৰ এটা নমুনা। আৰু এই তিয়ঁহ দিছে, চাং পাতি দিছে তিয়ঁহ। সুন্দৰ চাং পাতি তিয়ঁহ দিছে। বহুত ভাল লগা দৃশ্য গাইজ। মই এনেকুৱা খেতি আগতে আহি দেখা পোৱা নাছিলোঁ গাইজ। আপোনালোকক ফাইনেলি দেখাব দেখাইছোঁ। ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ আপোনালোকে চাব সকলোৱে। যিমান পাৰে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চেনেল যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। আৰু কাষতে এয়া এই বডিমাহ ন, এয়া এই বডিমাহ খেতি। এতিয়া সুন্দৰ বডিমাহ হৈ আছে গাইজ। তেখেতসকলে কমভাৱে বজাৰলৈ নি আছে, বজাৰত বিক্ৰী কৰি আছে। বহুত বডিমাহ বেয়াও হৈছে বতৰৰ কাৰণে, উপায় নাই। প্ৰাকৃতিক পৰিৱেশৰ কথা।
ইফালে চাৰিওফালে বডিমাহ, এয়া বডিমাহ বহুত সুন্দৰ সুন্দৰ, এয়া সুন্দৰভাৱে খেতি চলি আছে। গতিকে খেতি কৰি যে এজন মানুহ উপকৃত হ'ব পাৰে তাৰে এটি নমুনা গাইছ। অকল চাকৰি কৰিয়েই নহয়, খেতি কৰি এজন মানুহ উপকৃত হ'ব পাৰে। আৰু বিলাহী, এই বিলাহী খেতি দেখাইছোঁ গাইছ ফাইনেলি আপোনালোকক। এয়া বিলাহী, এয়া বিলাহী সুন্দৰভাৱে বিলাহী লাগি আছে, বহুত ধুনীয়া বিলাহী সৰি আছে, পকি আছে। এয়া বিলাহী, এই বিলাহী দেখাইছোঁ গাইছ ফাইনেলি আপোনালোকক। এয়া বিলাহী দেখাইছোঁ গাইছ, এই বিলাহী পকি আছে, বহুত সুন্দৰ। তেতিয়া এনেকৈ আগবাঢ়ি যাওক। সদৰ শেষত আমাৰ দাদাজনক দুআষাৰ মই কথা সুধিব বিচাৰিম। মই আহি আছোঁ দাদাজনৰ ওচৰলৈ। অঁ দাদা, মই আপোনালোকক দুআষাৰ কথা সুধিব বিচাৰিছোঁ। নমস্কাৰ। হয়, আপুনি ইমান ধুনীয়া এটা সুন্দৰ অসমীয়া ল'ৰা হিচাপে যে ইমান সুন্দৰ খেতি কৰিছে, মুখলৈ ইমান সুন্দৰ যে খেতি কৰিছে, আপোনাৰ খেতি কেনেকুৱা ধৰণৰ, আপুনি কিমান দিনৰ পৰা এনেকুৱা আৰম্ভ কৰিছিলে এনেকৈ খেতি? ধান খেতি কৰোঁ প্ৰায় বাৰিষা। অঁ ধান খেতিটো আপোনাৰ কেইমাহমান হ'ল আৰম্ভ, মানে কি লগোৱা? এইটো আপোনাৰ 3 মাহ হ'ব এতিয়া। ধান এতিয়া গাভিনী হৈছে, ফাটিছে ওলাইছে আৰু। এইটো মানে আপোনাৰ 2 বছৰ হৈছে। যোৱা বছৰ মই চিম্পুল চাইছিলোঁ, এইবাৰ লগাইছোঁ 4-5 বিঘা মাটি এটা। তাৰ মাজতে বাম খেতি কৰিছোঁ, তিহু কৰিলোঁ, জলকীয়া কৰিলোঁ, বডি কৰিলোঁ, বিলাহী কৰিলোঁ, জিকা কৰিছোঁ, ইমানেই খেতি কৰিছোঁ। আৰু হেৰি, আমাৰ সৰ্বসাধাৰণ ৰাইজক কি জনাব যে চাকৰি কৰি যে এজন মানুহ উপকৃত হ'ব পাৰে, নহয় খেতি কৰি যে এজন মানুহ উপকৃত হ'ব পাৰে, তাৰ বিষয়ত কি জনাব? ভালকৈ যদি খেতি কৰোঁ আমি, ভালদৰে খেতি কৰিলে আপোনাৰ চাকৰিতকৈ উৎপাদন বেছি হয়। ভাল মাটি হ'ব লাগিব, আৰু টকা পইচা হাতত থাকিব লাগিব, যে টকা নেখেতিলে আপোনাৰ খেতি নহয়, টকা খেতিব লাগিব। অঁ তাৰপিছত হেৰি যে আপোনাৰ কিবা কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিছে খেতিত? খেতিটো আপোনাৰ ৰাসায়নিক সাৰেই ব্যৱহাৰ কৰা হৈছে। জৈৱিক সাৰ পৰিমাণটো আছেনে বাৰু? জৈৱিক সাৰ মানে গোবৰ দিছোঁ আৰু। গোবৰ দিছে। ৰাসায়নিক সাৰ পৰিমাণটো কম নে বেছি? এতিয়া মাটি চাই লৈ পেলাই, যদি মাটি সাৰুৱা হয় বেছি সাৰ নালাগে, যদি মাটি সাৰুৱা নহয় সাৰ দিব লাগিব। এতিয়া বৰ্তমান কিমান পৰিমাণ দিছে সাৰ? সাৰটো এতিয়া ধৰক আপোনাৰ বিঘাই ধৰক কি বুলি ক'ম, এতিয়া বিঘাই ধৰক DAP 2 কেজি দিবলগীয়া হৈছে, আৰু ইউৰিয়া 4 কেজি, পটাছ ধৰক আপোনাৰ 5-6 কেজি 10 কেজি তেনেকৈ ধৰক দিবলগীয়া হৈছে। মানে তেনেকৈ দি খেতি কৰিছোঁ, ছুপাৰ পটাছ এনেকৈ। ঠিক আছে, আপোনাক লগ পাই বহুত ভাল লাগিলে। আপোনাক অশেষ ধন্যবাদ। আপোনাক লগ পাই বহুত ভাল লাগিলে, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গাইজ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো সঁচাই ভাল লাগিছে, যদি সঁচাই আপোনালোকৰ খেতি বাতিৰ প্ৰতি যদি অকণমান হ'লেও আপোনালোকৰ সহানুভূতি আছে খেতিয়কৰ প্ৰতি, যিমান পাৰে তিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। নতুন যদি আহিছে তেনেহ'লে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আৰু এতিয়াৰ কাৰণে বাই বাই।